হয়, এই মুহূৰ্তত মই বঙাইগাঁৱত উপস্থিত আছোঁ আৰু বঙাইগাঁৱৰ গাঁৱৰ অঞ্চলসমূহত যদি আপুনি আহে তেতিয়াহ'লে দেখিবলৈ পাব গৰুৰ যি লাম্পি ভাইৰাছ, সেই লাম্পি ভাইৰাছত এতিয়া আতংক হৈছে বহু সংখ্যক গৰু। বঙাইগাঁৱৰ বৈতামাৰী অঞ্চলৰ প্ৰায় ঘৰে ঘৰে এই লাম্পি ভাইৰাছৰ আতংকই বৰ্তমান দেখা দিছে আৰু এইসমূহ গৰু আমি দেখুৱাইছোঁ। এই গৰুসমূহ বৰ্তমান ইয়াতে পথাৰত তেখেতসকলে লৈ আহিছে, কিন্তু গৰুসমূহৰ যদি অৱস্থা চায় তেতিয়াহ'লে দেখিবলৈ পাব যে ইয়াত লাম্পি ভাইৰাছত আক্ৰান্ত হৈছে। প্ৰায় প্ৰতিটো গৰুৱে লাম্পি ভাইৰাছত আক্ৰান্ত হৈছে, যাৰ বাবে এক প্ৰকাৰ ইয়াত থকা ইয়াৰ গাঁওবাসীসকলে তেখেতসকলে ত্ৰাহি মধুসূদন দেখিছে। কাৰণ লাম্পি ভাইৰাছৰ আতংক হোৱাৰ পিছতো এটা বিভাগ আছে, সেইটো হৈছে পশুপালন বিভাগ। বঙাইগাঁও জিলাতো সেই বিভাগটো আছে, কিন্তু সেই বিভাগৰ যিসমূহ কৰ্মচাৰী আছে, যিসমূহ বিষয়া আছে, তেখেতসকলৰ কিন্তু এই মুহূৰ্তলৈকে চকুত পৰা নাই, যাৰ বাবে এক প্ৰকাৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে ইয়াৰে অঞ্চলবাসী ৰাইজৰ। অকণমান আমি ৰাইজৰ পৰা মতামত জানিবলৈ যত্ন কৰিছোঁ। লাম্পি ভাইৰাছ বৰ্তমান আমি দেখিছোঁ যে আপোনালোকৰ ঘৰে ঘৰে গৰুৰ আক্ৰান্ত হৈছে লাম্পি ভাইৰাছত। এটা বিভাগ আছে পশুপালন বিভাগ, তেওঁলোকৰ কৰণীয় কি আৰু তেওঁলোকে কি ধৰণে এই ভাইৰাছটোৰ প্ৰতিহত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে? আমাৰ বৃহত্তৰ বৈতামাৰী অঞ্চলৰ প্ৰত্যেক ঘৰ মানুহৰ আমাৰ মেক্সিমাম মানুহ আচলতে কৃষিৰ লগত জড়িত, খেতিয়ক মানুহ, চবৰে ঘৰত গৰু আছে আৰু প্ৰত্যেক ঘৰ মানুহৰ প্ৰত্যেকটো গৰুৰে কিন্তু লাম্পি ভাইৰাছটো আহিছে, মানে ঘৰে ঘৰে এই বেমাৰটো আহিছে। কিন্তু আজিলৈকে পশুপালন বিভাগৰ বৰ বিশেষ একো মানে তেনেকুৱা তেওঁলোকৰ ষ্টেপ লোৱা নাই, তেওঁলোকে পদক্ষেপ লোৱা নাই। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল, তেনেকুৱা ধৰণৰ কথা হৈছে। তেওঁলোকে এ চি ৰুমৰ ভিতৰত কি পশুপালন কৰে, এ চি ৰুমৰ ভিতৰত তেওঁলোকে থাকি কি মানে পশুৰ কাম কৰে, তেওঁলোকে সেইটো জানিব। গতিকে সেই পশুসকলক মই অনুৰোধ জনাইছোঁ, তেওঁলোকে ওলাই আহিব লাগে, ওলাই আহি অকণমান চাব লাগে। গাঁও অঞ্চলৰ আমাৰ গৰুবোৰ, দুখীয়া খেতিয়কবোৰে এটা বেজি 400-500 টকাকৈ ল'বলগীয়া হৈছে, স্প্ৰে ল'বলগীয়া হৈছে, 500-1000 টকা এনেকৈ মানুহ খৰচ কৰিবলগীয়া হৈছে এই দুখৰ দিনতো, মানে চব মানে মেক্সিমাম গৰুৰে হৈছে। গতিকে পশুপালন বিভাগক অনুৰোধ জনাম, আপোনালোকে অকণমান এ চি ৰুমৰ পৰা ওলাই আহি অকণমান গাঁৱৰ পশুবিলাকৰ ফালে অকণমান গুৰুত্ব দিয়ক। কাৰণ এয়া আপোনালোকে কয় গৌ মাতা বুলি কয়, গতিকে গৌ মাতাৰ এই দুৰৱস্থাৰ সময়ত আপোনালোকে এনেকৈ যদি এ চি ৰুমত সোমাই থাকে তেনেহ'লে কিন্তু মহাপাপ হ'ব আপোনালোকৰ। আচ্ছা, গৰু মৰিছেও নেকি? গৰু মৰিছে, বহুত মানুহৰ গৰু মৰিছে আৰু বহুত মানুহে এতিয়া ট্ৰিটমেণ্ট কৰি আছে। প্ৰত্যেক ঘৰ মানুহৰে হৈছে, মানে এই বৃহৎ গাঁওখনত, বৃহৎ অঞ্চলটোত চব প্ৰত্যেক ঘৰ মানুহৰে প্ৰত্যেকটো গৰুৰে বেমাৰটো আহিছে। কিমানমান মানুহ আছে হিচাপ যদি আমি কৰোঁ? মানে 5000 মান পৰিয়াল আছে। এই 5000 মান পৰিয়ালৰ মেক্সিমাম মানুহৰে গৰু আছে আৰু এই গৰু প্ৰত্যেকটো পৰিয়ালৰে হৈছে মানে বেমাৰটো। এটা বৃহত্তৰ অঞ্চল, বঙাইগাঁৱৰ বৈতামাৰী এটা বৃহত্তৰ অঞ্চল আৰু 5000 পৰিয়াল থকা এই অঞ্চলটোত প্ৰায় ঘৰে ঘৰে গৰু আছে, কৃষিৰ লগত জড়িত। কিন্তু পশুপালন বিভাগৰ ইয়াত তেখেতসকলৰ কোনো ধৰণৰ দায়িত্ব দেখিবলৈ পোৱা যোৱা নাই। আহিছে যদি দেখুৱা, এয়া গৰু লৈ পেলাই ইয়াতে লোকসকল আহিছে, তেখেতসকলৰ বহু সংখ্যক লোকৰ এতিয়া গৰু মৰিছে। ঔষধ দিয়াৰ ব্যৱস্থা তেখেতসকলে কৰি আছে, কিন্তু ঔষধৰ দাম যথেষ্ট। অকণমান আৰু আছে গাঁওবাসী আছে, তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিম। আপোনালোকৰ গৰু আছে, গৰুৰ লাম্পি ভাইৰাছ হৈছেনে নাই? হৈছে। কিমান দিনৰ পৰা ভুগি আছে এইটো? আজি 1 মাহমান হ'ল, 1 মাহৰ পৰা ভুগি আছে। মানে কিছুগিলা গৰুটো মৰিল, কিছুগিলা মানে অৱস্থা বেয়া হৈছে, খোজকাঢ়িব নোৱাৰে, ঘাঁহ খাব নোৱাৰে, মুখেদি ফেন ওলায়, ভৰিবিলাক খোজকাঢ়িব নোৱাৰে। এনেকুৱা কৰি এই ওচৰৰ মানে হেৰি আছে, ডক্তৰখানা আছে, পশু ডক্তৰখানাৰ পৰা ডক্তৰ মাতিলে এটাকৈ ইনজেকশ্যন দিয়ে, 500 পৰা 700 টকা দিব লাগে। এটা চৰকাৰী চিকিৎসা, চৰকাৰী চিকিৎসা, পইচা লাগে। এটা বেজি দিলে 500 টকা লাগে আৰু তেওঁলোকক ভিজিট লাগে, খৰচ লাগে, মানে গুৰুত্ব নিদিয়ে। এনে চৰকাৰী আঁচনি কৰি বা কিবা কৰি এনেধৰণৰ মানুহ নাহে, মানে ভেকচিন এইবিলাক নাই, একোৱে নাই, মানে ভেকো ভাওনা। এই গ'লেও আৰু সি নাহে, এই পৰা কিনি ল'ব, পটাছ কিনি ল'ব, কি এনেকৈ কিবা কৈ ধমকহে দিয়ে আৰু। আমাৰ ইয়াত একো নাই, মানে ধমক দিয়ে ডক্তৰ আহিলে। চৰকাৰী চিকিৎসালয়ৰ অৱস্থা দেখিবলৈ পাইছে ইয়াৰে অঞ্চলবাসীয়ে কৈছে, আমি কোৱা নাই, ৰাইজে কৈ আছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, অসুবিধা কেনেকুৱা পাই আছে আপোনালোকে? এতিয়া গৰুবিলাকৰ বেমাৰ হৈছে। অসুবিধাটো আমাৰ একদম মানে মাৰাত্মক হৈছে, কাৰণ কিয় গোটাই মোৰে গৰু আছে ইয়াতে, মানে ইনকা কৰি মানে আপোনাৰ খোজকাঢ়িব নোৱাৰে। তাৰপিছত আৰু অসুবিধাটো এই মানে ইঞ্জেকশ্যন কিছু নাই, মানে চৰকাৰৰ ফালৰ পৰা কিছু নাই, ঔষধ পাতি নাই, মানে সেই নিজে মানে যি পইচা খৰচা কৰিলোঁ নকলে নাই। মানে এতিয়া চিকিৎসা নাপায়, গৰু মৰিব। বেলেগৰ মৰিছেও নেকি? মৰা মানে একদম মৰিছেগৈ, এই মৰে ঘৰে ওচৰতে। মানে এতিয়া চব গৰুৰে হৈছে বেমাৰটো? চব গৰুৰে হৈছে, ঘৰ গৰু। এই যে বিভাগ আছে, ডক্তৰ আছে, এইবিলাক তেখেতসকলৰ কোনো দেখা কোনো নাহে। নামত আছে, কাগজে কলমে আছে, এইবিলাক আছে না নাই সেইটো মই নাজানো।
দেখিবলৈ পাইছে এয়া হৈছে চৰকাৰী বিভাগ পশুপালন বিভাগৰ অৱস্থা আৰু চৰকাৰে ঢাক ঢোল বজায় পশুপালনৰ ক্ষেত্ৰতে হওক বিভিন্ন আঁচনিৰ ক্ষেত্ৰতে তেখেতসকলে ঢাক ঢোল বজায় কিন্তু বঙাইগাঁও বৈতামাৰীৰ এই যিটো অঞ্চল আছে অঞ্চলৰ যিসমূহ গৰু আছে আমি দৃশ্য দেখুৱাইছোঁ আহিছোঁ যদি দেখিবলৈ পাইছে গৰু ইয়াতে তেখেতসকলে চৰিবলৈ লৈ আনিছে কিন্তু ইয়াৰে গোটেই যদি আমি চাবলৈ যাওঁ বেছি সংখ্যক গৰুৱে লাম্পি ভাইৰাছত আক্ৰান্ত হৈ আছে আৰু এই অঞ্চলবাসীয়ে অভিযোগ কৰিছে যে পশুপালন বিভাগৰ যিসমূহ বৰমুৰি আছে চিকিৎসক আছে কাৰো গুৰুত্ব নাই এতিয়া তেখেতসকলে ঔষধ পাতি এইবিলাক দিয়াৰ ক্ষেত্ৰতো যথেষ্ট বিপাঙত পৰিছে কাৰণ টকাৰ প্ৰয়োজন হয় আৰু তেখেতসকলে টকা খৰচা কৰিব নোৱাৰে অকণমান ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিছোঁ টকা যথেষ্ট লাগে আৰু টকা খৰচা কৰিব নোৱাৰিলে এতিয়া গৰু মৰি আছে এই মূল্য বৃদ্ধিৰ আপোনাৰ বহু সামগ্ৰীত হৈছে এতিয়া ঔষধ লাগে এনেকৈ আমি ভাবিব পাৰোঁ নেকি যে এতিয়া টকাৰ অভাৱত গৰুৰ মৃত্যু হ'ব কেৱল নামত এটা বিভাগ আছে বিভাগটোৰ মন্ত্ৰী আছে আৰু বিয়াগম এই বিভাগটোৰ যথেষ্ট কৰ্মচাৰী আছে কৰ্মচাৰীবিলাকে 80,000 90,000 টকা দৰমহা পায় বহুত পইচা আহে ভেকচিনৰ নামত বহুত পইচা তেওঁলোকৰ ফাণ্ডিং আহে কিন্তু তেওঁলোকে আচলতে পশুবিলাকক চিকিৎসা কৰে ক'ত পশু চিকিৎসাৰ নামত তেওঁলোকে বিল্ডিং সাজিছে পশু চিকিৎসাৰ নামত তেওঁলোকে কমিশ্যন ৰাজ খায় তেওঁলোকে নিজৰ প্ৰপাৰ্টি কৰিছে ল'ৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত